ইমান মাছ খাবলৈ মন গ'ল আজি বজাৰৰ পৰা ৰৌ মাছ এজনী আনিছোঁ। ইমান দামো একদম 350 লৈছে। তাকে বোলো কুটি বাচি চাফা কৰি লওঁ। আমাৰ এখেতে আকৌ এইবোৰ সেই পেটু চেটু বাচিবও নাজানে, কাটিবতো নোৱাৰে বাৰু ইমান ডাঙৰ মাছজনী। মোকে সেই বাছি কৰি দিবলৈ কৈছে। মই বোলো ৰ'বা পটাপট মই কাটি দিওঁ, তাৰপিছত গাটো ধুমগৈ, তুমি বোলো বনাবা, ফ্ৰাই কাৰণে জোল কৰা কৰিবা বুলি কৈছোঁ। দুফাল কৰি লওঁ, আগত পেটুবোৰ চাফা কৰি লওঁ। শুনিছা, চৰিয়া এটা লৈ আহাচোন। আপুনি আৰু হয় দেই, কিবা এটা গোটাই ল'ব লাগে আগতীয়াকে। এই কলপাতখিলাকে আনি দিছোঁ, সেই চৰিয়াটো ইয়াত চব বন্দী হৈ আছে, কিবা কিবি হেৰি কঁঠাল গুটি শুকুৱাই থৈ দিছোঁ। তাৰপিছতে আকৌ এই কঁঠালৰ ফুটা উলিয়াই থৈছোঁ, এই কলপাতখিলাকে লওকচোন এতিয়া। দিয়া দিয়া। মাছটো তেলি ন, পুৰা তেল তেল লাগিছে দেখাত। তেলি মাছেই আনিছোঁ আকৌ, তুমি তেলি মাছ খাই ভাল পোৱা যে। হয় নেকি? মই তেলি মাছ খাই ভাল পাওঁ বুলি আপুনি কথাটো গম পায়? কেলে গম নাপাম হে, তুমি ইয়াৰ কথা বুজে কোৱা আৰু দেই। এইবোৰ তোমাৰ কাৰণে সদায় তেলি মাছ বিচাৰি বিচাৰি আনো। ডেকা কালৰ পৰা মনত আছে আৰু তুমি তেলি মাছ খাই ভাল পোৱা বুলি। সেই ৰাহুল চোৱাচোন, চোৱাটো মাছৰ পেটৰ পৰা কি ওলাইছে? আঙুঠি দেখোন এইটো। চাওঁ কোনটো? হয়তো নকয়তো আঙুঠি? সোণৰ আঙুঠি নি বাৰু? দেখাত দেখোন সোণৰ নিচিনাই লাগিছে। হয় দে, এইটো সোণৰ আঙুঠি হ'বলা। মোৰ গান এটাহে মনত পৰিছে এইটো দেখি পেলাই। শকুন্তলা দুষ্মন্ত পুতলা, সোণৰে আঙুঠি জান কোতে হেৰুৱালা। শকুন্তলা হাতৰে আঙুঠি মাছৰে পেটতে ওলালে। তোমাৰ এইটো সময়তো গান মনত পৰিলে নে বাৰু? তুমি ভাল আৰু দেই। কি কোৱা যায় এতিয়া, কি হয় এইটো? কি কোৱা যায় মানে, এইটো সোণাৰী হিচাপ দেখুৱাব লাগিব। সোণৰে নে কিহৰে নে ডাইৰেক্ট দেখিলেতো গম পোৱা নাযায় ন। এনেই গম পাইছোঁ বাৰু সোণালী ৰঙৰ নিচিনা। এইটো কি এতিয়া সোণৰে নে কিয়েই নে? দেখাত কিন্তু সোণৰ নিচিনা লাগিছে বুজিছে। পুৱাই মোৰ ভয়হে লাগিছে পাই, এইবোৰ মাছৰ পেটত কেনেকৈ ওলালে? এইবোৰ এই নদী মাছ যে, নদীত কেনেবাকৈ কাৰোবাৰ আঙুঠি পৰিছিলে, এইটো মাছৰ পেটত ওলালে আকৌ। ভাগ্যত, আমাৰ ভাগ্যতে ওলালে এইটো, আৰু আমাৰ এতিয়া। সেই তেনেকৈ ল'বা জানো মাছৰ পেটত ওলোৱা আঙুঠি? মোৰ ভয়হে লাগে পাই। আই কেনেকৈ যে কথাবোৰ কয় আৰু দেই। আমি কিবা চুৰ কৰি লৈছোঁ নেকি কিবা? মাছৰ পেটতহে ওলাইছে কিবা, আৰু তাকো আমি কিনি অনা মাছ এইটো। সেইটো বাৰু হয়। পইচা দি কিনি আনিছোঁ ন, মাছৰ পেটত ওলাইছে, এতিয়া আমিনো কি কৰিম আৰু। খালি এই কথাটো ওচৰ চুবুৰীয়া কাকো জনাব নালাগে, কোনেও যাতে গম নাপায় আকৌ। কলি বাইদেউহঁতে গম পাবলৈ হ'লে গোটেই গাঁও উলিয়াব কৈছোঁ নহয়। মই যে কাকো নকওঁ, তুমিহে গাই ফুৰা। আজিৰ দিনত এইটো আঙুঠিৰ দাম কিজানি 50,000 চাৰ্চেই হ'ব। একদম মোটা আঙুঠি পাই, একদম ডাঠ পিঠ। তাকেহে 50,000 টকা। আমি এতিয়া কি কৰা যায়? আঙুঠিটো কি কৰোঁ কোৱাচোন? এটা কাম কৰোঁ বুজিছে, সোণাৰী ওচৰতে বিক্ৰী দিওঁ। এনেও লোকৰ আঙুঠি আমি ৰাখিব নোৱাৰোঁ নহয়। বিক্ৰী কৰি যিটো পইচা পাওঁ, ঘৰৰ কাৰণে ডাঙৰ টিভি এটা, ফ্ৰিজ এটা আৰু ৱাচিং মেচিন এটা লৈ আহিমগৈ। হৰি তুমি আৰু ভাবিলাইনে বাৰু এইটো বিক্ৰী কৰি বস্তু কিনিম বুলি? তুমিও আৰু ভাল আৰু দেই। আৰুনো কি কৰিব, নহ'লে খাওঁতে বৰতে ইফাল সিফাল কৰোঁতে গুচিয়ে যাবগৈ পইচাকেইটা। নহয়, মই সেইটো কোৱা নাই, তুমি বস্তুটো বিকাৰ কথা কৈছা যে সেইকাৰণে কৈছোঁ। নহ'লেনো কি কৰিব আপুনি এইটো? নহ'লে কি কৰিব? বিক্ৰী কৰাটো ভাল, কিবা এটা হেৰি মূল্য পাম, সেইটোৱেদি বস্তু কিনিব পাৰিম। হয় বাৰু, সেইটো ঠিকেই কৈছা তুমি বাৰু। ব'লক সোণাৰী ওচৰৰ পৰা আহোঁগৈ। ৰাস্তাত লগ পালে কাকো একো নক'বা আকৌ, তুমি বৰ বেলেগ নহয়। মই যে নকওঁ পাই, ইমানো কৰা নহয়। আপুনি খালি একো নক'ব কাকো। সেই মইনো কি ক'ম বাৰু। আমাক বিশ্বাস কৰা ভগৱানে, আমি একদম বিক্ৰী পেলাই ধনী হৈ যাম। আমাৰ মানুহজনী আকৌ টিভি ফ্ৰিজহে কিনে আকৌ দেই, তাৰপৰা হেৰি কিনিব বোলে হেনো, ৱাচিং মেচিন। আজি আপুনি মাছটো কিনি বহুত সুবিধা হ'ল দেই, বহুত লাভ হ'ল আজি আকৌ। তাকেহে 350 দি পেলানি 50,000 টকীয়া বস্তু এটা পাই গ'লোঁ। ব'লক এতিয়া সোণাৰী ওচৰলৈ যাওঁ। ব'লা। আপোনালোকৰ কি আছিলে? এইটো চাওকচোন, আঙুঠিটো হেৰি কিহৰ হয় বাৰু? সোণৰে হয় চাগে ন? কোনটো চাওঁ? আপোনালোকৰ লগত আছে, আপোনালোকেহে জানিব লাগে সোণৰে নে কিয়ে নে। নহয় মানে, আমি মানে গিফ্ট পাইছিলোঁ। আমাৰ মানে এনিভাৰ্চাৰী আছিলে যে, এনিভাৰ্চাৰী তেতিয়া মানে আমাক সেই গিফ্ট দিছে মানে আমাৰ সম্পৰ্কীয় ধনী মানুহে। আমি এতিয়া ধৰিব পৰা নাই এইটো আঙুঠিটো কিহৰ। আমি উপহাৰ পোৱা মানে চাবলৈ আহিছিলোঁ। চাওঁ। সোণৰে চাগে ন? ৰ'ব বাইদেউ, চাবলৈতো দিয়ক। চাই দিয়কচোন সোনকালে। আঙুঠিটো ডাঙৰে আছে দেই। বাইদেউ, মই কিন্তু চকুৰে দেখিয়ে গম পাইছোঁ। কি গম পাইছে? এইটো সোণৰ নহয় দাদা। দেখিবলৈচোন পুৰা সোণৰ নিচিনাই। তোৰ আকৌ দেখিবলৈ পুৰা সোণৰ নিচিনা জিলিকি আছে। বাইদেউ, দেখিবলৈ সোণৰ লেখীয়া লাগিলে নহ'বতো। আপুনি দেখিলে ক'ব পাৰিব নেকি এইটো সোণৰ নেকি? আপুনি সোণাৰে নে মই সোণাৰী? এইটো সোণৰ নহয়তো।
সোণাৰী আপুনি বাৰু কিন্তু সেই সোণৰ নহয় যদি কিহৰ হয়নো এইটো এইটো পিতলৰ হয় বাইদেউ ওপৰত সোণপানীৰ নিচিনা চৰোৱা আছে সোণপানীও নহয় একজেক্টলি এইটো বেছি দিন থৈ দিলে ক'লা পৰি যাব বাইদেউ এনেই এইটো মূল্য কিমান হ'ব চাগে দাদা এইটো বেছি মূল্য নাইতো এইটো 150 টকা দিব পাৰিম আৰু এইটো কিবা পেকেটত পোৱা আঙুঠি হয় ল'ৰা ছোৱালীয়ে যে এইবোৰ খাই যে পেকেটবিলাক পেকেট খাই পেলাই দিয়া ক'ৰবাত আপোনালোকে এইটো কেনেকৈ পালে মই বুজি পাওঁ চোনা চোনা পেকেটত পোৱা নি বাৰু তেনেকুৱাই চোৰণা পেকেটত পোৱা হয়তো এইটো মানে মই ধৰিব পাৰিছোঁতো আপোনালোকক কোৱা নাই আৰু আপোনালোকক চোনা পেকেটত পোৱা আঙুঠিটো গিফ্ট দি দিলে কোনোবাই আমি আকৌ সোণৰ বুলি ভাবি পেলাইহে আপোনাৰ ওচৰলৈ আনিছিলোঁ আমি বিক্ৰী কৰিম বুলি ভাবিছিলোঁ আপোনাক সোণৰ হোৱা হ'লে চাগে আমি বহুত টকা পালোঁ হয় এইটো সোণৰ হোৱা হ'লেতো আপোনালোকে 55,000 পালেহেঁতেন এইটো সোণৰ নহয়তো এইটো পিতলৰ হয়তো বনোৱা এইটো পেকেটত এনেই ভৰাই দিয়া ল'ৰা ছোৱালী পিন্ধিবৰ কাৰণে আপোনালোকে ইমান আৰু ধৰিব নোৱাৰিলে কেনেকৈ হ'ব বাৰু ভাবিছিলোঁ বোলো আৰু এইবেলি আৰু হাতত বোলো খাজানা লাগিলে আৰু বস্তু কিনিম বুলি ইমান হেঁপাহে আহিছিলোঁ ফ্ৰিজ মিক্সি তাৰপিছত এই ৱাশ্বিং মেচিন টিভি সেইবোৰ সপোন সম্পূৰ্ণ হৈ গ'ল চুলিখিনি ষ্ট্ৰেট কৰি ল'ম বুলি ভাবিছিলোঁ পইচাকেইটা পালে লং পেণ্টো কিনিম বুলি ভাবিছিলোঁ মোৰ কাৰণে হেৰা কি কৰা যাওঁগৈ বোলা 150 টকা নালাগে দেই মোক ইয়াতে থৈ যোৱা এইটো আঙুঠি কেলেবা থৈ যাম পইচা নালাগে আমি লৈ যাওঁ এতিয়া আমি পাইছোঁ আকৌ যিয়ে নহওক মাছৰ পেটাত লৈ যাওঁগৈ থৈ দিবা নেকি থৈ দিম যা নিবিকো আমাৰ ঘৰত ওলাইছোঁ যেতিয়া আমাৰ কিবা মংগলৰ কাৰণে ওলাব পাৰে আমি পাইছোঁ ন বেলেগে পোৱা নাই থৈ দিম মই কি কৰিব এতিয়া আঙুঠিটো থৈ যাব নে লৈ যাব কেলে থৈ যাম আকৌ দিয়ক লৈ যাওঁ আমি লৈ আহিছোঁ যেতিয়া আপোনাক সুধিবলৈ আহিছোঁ আপোনাৰ থৈ যাবলৈ অহা নাই নহয় দিয়ক কোনোবাই মৰমত দিয়া গিফ্টটো কিবা মই এনেকৈ দিম নেকি আৰু হেৰি বুলি কিবা সস্তীয়া বুলি কোনোবাই মৰমতেইটো দিছে থৈ দিম এইটো লওক আহিছোঁ দিয়ক আহিব আকৌ কিবা কিবি সোণৰ চেন আঙুঠি বনাব থাকিলে আহিব দিয়ক চিনাকি হ'লো যেতিয়া আহিম দিয়ক আমাৰ এওঁহে সোণৰ আঙুঠি বোলে চা মই আকৌ প্ৰথমতে ভবাই নাই কি আঙুঠি কি কথা মইতো ভাবিছোঁ বোলো এনেই আঙুঠি এটা ওলাইছে বুলি এখেতৰহে উৎপাত সোণাৰী ওচৰলৈ যায় বিকে ৱাশ্বিং মেচিন কিনে টিভি কিনে বোলে এই পিয়'ৰ গ'ল্ড হয় এইটো মই মিছা কথা কৈ ৰখাই দিম বুলি ভাবিছিলোঁ বিশ্বাসেই নকৰিলে নহয় এইটো 60,000ৰ ওপৰত হ'ব এইটো মোৰ ওচৰত থাকি যোৱা হ'লে মই বহুত লাভ মাৰিব পাৰিলোঁ হয় বাইদেউ যোৱাটো লৈ গ'লে আকৌ পিয়'ৰ গ'ল্ড হয় ইয়াত কোনো মিক্স নাই এইটো এনেকুৱা ধৰণে চিকমেক কৰি আছে চাইনিং এটা আহি আছে না এইটো দেখিয়ে মই গম পাইছোঁ এইটো পিয়'ৰ গ'ল্ড হয় এইটো সোণৰ হয় বুলি মই কৈ দিছোঁ মিছা কথা কৈ দিছোঁ মানুহজনী বিশ্বাস কৰিলে নে নাই নাজানো বাৰু লৈ গুচি গ'ল নহয় ইমান দামী গিফ্ট কোনোবাই দিব জানো এইটো এনিভাৰ্চাৰী গিফ্ট এইটো ক'ৰবাত পাইছে নেকি বা চুৰ তোৰ কৰি অনা নাইতো চুৰ তোৰ কৰি আনিছে যদি মই ফচি গ'লোঁ হয় ভালেই হ'ল বাৰু কিন্তু ইমান ডাঙৰ আঙুঠি এইটোতো নৰ্মেল মানুহৰ আঙুঠি নহয় এইটো ৰজাদিনীয়া আঙুঠি হ'ব এই চাত আঙুলি হ'ব লাগিব এইটো আঙুঠি পিন্ধিবলৈ এইটো আগৰ ৰজাদিনীয়া আঙুঠি হ'ব যেন লাগিছে মোৰ বেলেগ সোণাৰী তাত নগ'লেই হ'ল আৰু নহ'লে মই মিছা কৈছোঁ বুলি ধৰা পৰি যাম ইমান চেষ্টা কৰিলোঁ মোৰ ওচৰতে এৰি থৈ যাওক বুলি আঙুঠিটো নেৰিলে পাই আজি মাছৰ পেটত আঙুঠি এটা ওলাইছে যিয়ে নহওক বোলো সোণেই হওক ৰূপেই হওক পিতলেই হওক বোলো যিয়ে নহওক মই এতিয়া নিজৰ লগত ৰাখি দিম এইটো ইমান ধুনীয়া আঙুঠিটো যিয়ে নহওক দেই চিকমিকনিটো কিন্তু পুৰা আছে আকৌ দেখি দেই চকুৰোৱা মানে আঙুঠিটো মই গহনা নিজৰ সোণৰ গহনাৰ লগতে একেলগে থৈ দিম কিজানি মংগলৰ কাৰণে আহিছে আমাৰ ঘৰলৈ আঙুঠিটো বন্ধুসকল ইয়াৰ পিছত চাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব আৰু কমেণ্ট কৰিব